Hi students, today is my third class of class 12 chapter 1. Now today I am going to start equilibrium of charges and numerical of Coulomb's law. First, equilibrium of charges. Equilibrium of charges. বা অসমীয়াত কয় ইয়াক আধানৰ সাম্য অৱস্থা। এতিয়া চোৱা, what do you mean by equilibrium? Equilibrium means কি হয়? Equilibrium means a body, relax body বুলি ক'ব পাৰোঁ আমি, কিবা এটা বস্তু ৰিলেক্স বা তাৰ বস্তুটো ক'ত আছে, ৰেষ্টত আছে। সে এ বডি এট ৰেষ্ট অৰ ৰিলেক্স। সে আমি এটা কনচিডাৰ কৰি লওঁ, ধৰা ইফালৰ পৰা এটা বস্তু এটা ইয়াতে ইফালৰ পৰা ফ'ৰ্চ এপ্লাই হৈছে আৰু ইফালৰ পৰা ফ'ৰ্চ এপ্লাই হৈ আছে, ঠিক আছে, ইকুৱেল ফ'ৰ্চ। এইটো ফ'ৰ্চ 10 নিউটন ফ'ৰ্চ, এইটো ধৰা 10 নিউটন ফ'ৰ্চ। গতিকে ইকুৱেল ফ'ৰ্চ যেতিয়া এক হ'ব তেতিয়া এই বস্তুটো ক'ত থাকিব, ৰেষ্টত থাকিব, তাৰ ডিছপ্লেচমেণ্ট 0 হয়। গতিকে এইটো বস্তুক আমি কি ক'ব পাৰোঁ, বা তাৰ মাজত যিটো নেট ফ'ৰ্চটো কি হ'ব, নেট ফ'ৰ্চ 0। গতিকে এইটো বস্তু ইকুইলিব্ৰিয়ামত থাকিব। এতিয়া ইকুইলিব্ৰিয়াম আৰ অফ থ্ৰী টাইপছ অফ ইকুইলিব্ৰিয়াম। আৰু তাৰ আগতে আমি আৰু এটা বস্তু কওঁ, ধৰা চাৰ্জ এইটো এটা বস্তুৰ কথা ক'লোঁ। এতিয়া চাৰ্জৰ কথা যদি আমি ডিছকাছ কৰোঁ, ধৰা চাৰ্জ এটা আছে, ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড থাকিবই, ঠিক আছে, বা ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে ই ফ'ৰ্চ এপ্লাই কৰিব। লগতে ইয়াৰ মাছ আছে, মাছৰ কাৰণে কি থাকে বস্তু এটাৰ, ৱেইট, চ' ৱেইট mg। এতিয়া when the force due to electric field and weight of the object is equal, then the body will be at equilibrium position, ঠিক আছে। There are three types of equilibrium of charges. Three types: stable equilibrium, number 2 unstable, and number 3 neutral equilibrium. Three types of equilibrium: stable, unstable, and neutral equilibrium. First of all, what do you mean by stable equilibrium? Stable equilibrium means সুস্থিৰ সাম্য। কিবা এটা বস্তু ধৰা সুস্থিৰ হৈ আছে বা ৰেষ্টত আছে, মানে ৰিলেক্স হৈ আছে, ইয়াক আমি কি কওঁ, ষ্টেবল ইকুইলিব্ৰিয়াম। ধৰা চাৰ্জ তিনিটা, ধৰা প্লাছ কিউ 1 আৰু এইটো প্লাছ কিউ 2 চাৰ্জ। ইয়াৰ মাজত আৰু এটা বেলেগ এটা চাৰ্জ ৰাখিছোঁ, ধৰা ইয়াৰ মিড পইণ্টত পজিটিভ চাৰ্জ প্লাছ কিউ। এতিয়া এই দুটা ধৰা ইকুৱেল চাৰ্জ, এইটো এটা বেলেগ এটা চাৰ্জ ৰাখিছোঁ পজিটিভ চাৰ্জ। এতিয়া এই চাৰ্জটো সে আমি ইফাললৈকে লৈ গৈছোঁ টুৱাৰ্ডছ কিউ2। তেতিয়া কি হ'ব, যিহেতু এই দুটা পজিটিভ চাৰ্জ, চ' যেতিয়াই ইয়াক আমি ডিছপ্লেচমেণ্ট দি কেনে ইয়াক ৰিলেক্স কৰি দিম বা ফ'ৰ্চ এপ্লাই কৰাৰ পাছত বস্তুটো কি হ'ব, ডিছপ্লেচমেণ্ট হ'ব। ডিছপ্লেচমেণ্ট হোৱাৰ পাছত আমি ফ'ৰ্চটো যদি ৰিলিজ কৰি দিওঁ, তেতিয়া কি হ'ব, ইয়াৰ মাজত এইটো পজিটিভ চাৰ্জ, এইটো পজিটিভ চাৰ্জ, গতিকে ইয়াৰ মাজত এটা ৰিপালচিভ ফ'ৰ্চ ক্ৰিয়েট হ'ব। সেই ৰিপালচিভ ফ'ৰ্চটো ষ্ট্ৰং হোৱাৰ কাৰণে বস্তুটো ক'ত আহিব, আকৌ অৰিজিনেল পজিশ্যনত ঘূৰি আহিব। নেক্সট আকৌ যদি ইফালে আমি নিওঁ এলং টুৱাৰ্ডছ Q1, তেতিয়া কি হ'ব, ইয়াৰো ৰিপালচিভ, এই দুটাৰ মাজত ৰিপালচিভ ফ'ৰ্চটো ষ্ট্ৰং হ'ব। ষ্ট্ৰং হোৱাৰ কাৰণে এইটো ক'ত থাকিব, মাজত। ইফালেও ৰিপালচিভ ফ'ৰ্চ দি আছে, ইফালৰ পৰা ৰিপালচিভ ফ'ৰ্চ দি আছে, চ' এইটো বস্তু ক'ত থাকিব, সুস্থিৰ অৱস্থাত বা ষ্টেবল। গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব, নেট ফ'ৰ্চ 0। ইয়াতে নেট ফ'ৰ্চটোহে 0, টোটেল ফ'ৰ্চটোহে 0, কিন্তু এই দুটা চাৰ্জে কিন্তু ইয়াৰ ওপৰত ফ'ৰ্চ দিয়া থাকিব। চ' হোৱাট ডু ইউ মিন বাই ষ্টেবল ইকুইলিব্ৰিয়াম?
ষ্টেবল ইকুইলিব্ৰিয়ামত আৰু এটা কণ্ডিশ্যন থাকিব যে পটেনচিয়েল এনাৰ্জি দ্য মেগনিটিউড অফ ডিছপ্লেচমেণ্ট অফ পটেনচিয়েল এনাৰ্জি ইজ মিনিমাম মেগনিটিউড অফ পটেনচিয়েল এনাৰ্জি কি হয় মিনিমাম হয় আকৌ আমি আৰু এটা ইকুৱেশ্যন পাইছোঁ যে ফ'ৰ্চ ইজ ইকুৱেল টু মাইনাছ ডি এক্স মানে ফ'ৰ্চ ইজ ইকুৱেল টু দ্য নেগেটিভ গ্ৰেডিয়েণ্ট অফ পটেনচিয়েল ঠিক আছে ইয়াতে ইউটো কি হয় পটেনচিয়েল এনাৰ্জি বা কি বুলি কওঁ আমি স্থিতি শক্তি এতিয়া ইয়াক যদি আমি ছেকেণ্ড ডেৰিভেটিভ লওঁ ডি এফ বাই ডি এক্স ইজুকেল টু কিমান হ'ব d2 স্কুৱেৰ ডিভাইড বাই dx স্কুৱেৰ এতিয়া এক্সামত সোধে যে ফৰ ষ্টেবল ইকুইলিব্ৰিয়াম ছেকেণ্ড ডেৰিভেটিভ অফ পটেনচিয়েল কিমান হ'ব পটেনচিয়েল এনাৰ্জি ইয়াৰ কাৰণে কি হয় ছেকেণ্ড ডেৰিভেটিভ অফ পটেনচিয়েল এনাৰ্জি কিমান হ'ব পজিটিভ হ'ব কিহৰ কাৰণে পজিটিভ হয় চোৱা ধৰা আমি এইটো লৈছোঁ ডি এফ আৰু ডি এক্স এইটো আমাৰ ইম্পৰ্টেণ্ট ডি এফ বাই ডি এক্স যদি লওঁ এইটো ইফালে ধৰা ডি এফ বাই ডি এক্স চে আৰু এইটো ডি ইউ বাই d2 বা dx স্কুৱেৰ এতিয়া যেহেতু চাৰ্জতে কি হয় ৰিপালচিভ ফ'ৰ্চ মানে তাৰ ডাইৰেকশ্যন কি হয় অপজিট ডাইৰেকশ্যনৰ কাৰণে ইয়াৰ কাৰণে কি আহিব তাত নেগেটিভ চাইন আহিব নেগেটিভ চাইন অহাৰ কাৰণে এটো কিমান হ'ব প্লাছ d2 স্কুৱেৰ বাই dx স্কুৱেৰ সো second derivative of gradient of potential is positive for stable equilibrium. Okay. Now, number 2, unstable equilibrium. বা ইয়াক কওঁ আমি অসুস্থিৰ সাম্য এতিয়া চাৰ্জ আমি কনচিডাৰ কৰিছোঁ ধৰা এই দুটা চাৰ্জ আছে এতিয়া অসুস্থিৰ সাম্য কিনো হয় তাৰ আগতে আমি ডিছকাছ কৰোঁ যেতিয়া কিবা এটা বস্তুক আমি ফ'ৰ্চ এপ্লাই কৰোঁ ইয়াৰ কিছুমান ডিছপ্লেচমেণ্ট হয় আৰু ডিছপ্লেচমেণ্ট হোৱাৰ পাছত সি অৰিজিনেল পজিশ্যনলৈকে ঘূৰি নাহে তেতিয়া এইটো বস্তুক আমি কি কওঁ অসুস্থিৰ সাম্য বা আনষ্টেবল ইকুইলিব্ৰিয়াম যে আমি চাৰ্জ লৈছোঁ দুটা চাৰ্জ সে এইটো এটা পজিটিভ চাৰ্জ Q1 আৰু এইটো ধৰা পজিটিভ চাৰ্জ Q2 ইয়াৰ মাজত এটা বেলেগ চাৰ্জ আছে নেগেটিভ চাৰ্জ ধৰা -Q ঠিক আছে সে আমি ইয়াতে কনসিডাৰ কৰি লৈছোঁ বা Q1 = Q2 এই দুটা চাৰ্জ কি হয় ইকুৱেল হয় এতিয়া এটো এটা নেগেটিভ চাৰ্জ এটো এটা কি হয় পজিটিভ চাৰ্জ এটো পজিটিভ চাৰ্জ যদি আমি এই নেগেটিভ চাৰ্জটো ইফালেলৈকে লৈ যাওঁ এলং বা টুৱাৰ্ডছ Q2 লৈকে লৈ যাওঁ এটা ইয়ালৈকে কিবা এক্সটাৰ্নাল ফ'ৰ্চ এপ্লাই কৰিব লাগিব তেতিয়া হেতু বস্তু যাব এক্সটাৰ্নাল ফ'ৰ্চটো এপ্লাই কৰাৰ পাছত যেতিয়া এটো বস্তু ইফালে যাব ইয়াৰ মাজত কি হ'ব এটা এট্ৰাকটিভ ফ'ৰ্চ ক্ৰিয়েট হ'ব এট্ৰাকটিভ ফ'ৰ্চটো ষ্ট্ৰং হৈ যাব তেতিয়া কি নহয় ই আৰু ঘূৰি নাহে ই আৰু ইফালে ঘূৰি নাহে বা ইফালেও যদি লৈ আহোঁ আমি ইফালে লৈ অহাৰ লগে লগে ই এই দুটাৰ মাজত এট্ৰাকটিভ ফ'ৰ্চ এটা ক্ৰিয়েট হ'ব এট্ৰাকটিভ ফ'ৰ্চটো ক্ৰিয়েট হোৱাৰ কাৰণে ই আৰু ইয়াৰ অৰিজিনেল পজিশ্যনলৈকে ঘূৰি নাযায় যেতিয়া বস্তু এটা অৰিজিনেল পজিশ্যনলৈকে ঘূৰি নাযায় আফটাৰ সাম ডিছপ্লেচমেণ্ট আফটাৰ এপ্লাইং এ সাম ফ'ৰ্চ চ' দিছ বডি ইজ কল্ড আনষ্টেবল ইকুইলিব্ৰিয়াম এতিয়া ইয়াৰ ক্ষেত্ৰত কি হয় ইয়াৰ ক্ষেত্ৰত
the magnitude of displacement of potential energy is maximum. Yet magnitude of displacement of potential energy is maximum. Why maximum? Because say আমি জানো f is equal to du by dx ইয়াৰ হেৰি কৰিলে কিমান হ'ব df dx minus d2 dx square. এতিয়া দুটা যেতিয়া ধৰা এটো পজিটিভ চাৰ্জ এটো নেগেটিভ চাৰ্জ এই দুটা যেতিয়া অপোজিট চাৰ্জ হয় ইয়াৰ কাৰণে ফোৰ্সটো কি হয় আমি কি বুলি লওঁ পজিটিভ বুলি লওঁ মানে পজিটিভ হয় আৰু নেগেটিভ দুটা যদি সেম চাৰ্জ থাকে তাৰ কাৰণে ফোৰ্সটো ডাইৰেকচনটো কি হয় অপোজিট ডাইৰেকচনত আৰু ইয়াৰ কাৰণে সেম ডাইৰেকচনত ফোৰ্সটো এতিয়া ইয়াৰ কাৰণে ফোৰ্সটো এনেকুৱা হলে d2u dx square is equal to কিমান হ'ব df dx then minus dx square. এটা এইখিনি কিমান হ'ব minimum. The second gradient of potential energy is maximum হ'ব ইয়াতে maximum. এতিয়া পাইছা এইটো বুজি নেক্সট চোৱা 3 নম্বৰ নিউট্ৰেল ইকুইলিব্ৰিয়াম. নিউট্ৰেল ইকুইলিব্ৰিয়াম মিন্স যেতিয়া কোনোবা এটা বস্তুৰ ওপৰত আমি ডিসপ্লেসমেন্ট এপ্লাই কৰিম ধৰা এটো এটা অবজেক্ট এটা ইয়াৰ ওপৰত আমি ফোৰ্স এপ্লাই কৰিছো ফোর্স এপ্লাই কৰাৰ লগে ধৰা ইয়াৰ ডিসপ্লেসমেন্ট হ'ব অলপ এটো ইয়াৰ অৰিজিনাল পজিশন আছিল ফোর্স এপ্লাই কৰাৰ পিছত এটা ডিসপ্লেসমেন্ট এটা পালে এতিয়া যদি ফোর্স এপ্লাই কৰাৰ পিছত এটা ডিসপ্লেসমেন্ট পৰাৰ পিছত যদি বস্তুটো সেই জায়গাতে ৰৈ যায় সেই ঠাইখিনিতে ৰৈ যায় তাক আমি কি কওঁ নিউট্ৰেল ইকুইলিব্ৰিয়াম. যিমান ফোর্স দিছো কিমান ডিসপ্লেসমেন্ট হৈছে আকৌ নেক্সট অলপ ফোর্স দিছো আৰু এটো পজিশন পাইছে তেতিয়া সেই বস্তুটোক আমি নিউট্ৰেল ইকুইলিব্ৰিয়াম এটো ঘূৰি নাহে বাৰু কিন্তু যিমান ফোর্স এপ্লাই হ'ব তাৰ হেতু বস্তুটো তাতে ৰৈ যাব. এতিয়া আমি এটো বস্তু কিন্তু এক্সাম্পল এপ্লিকেশন হয় নিউট্ৰেল ইকুইলিব্ৰিয়ামৰ কিছুমান নিউমেৰিকেল প্ৰবলেমত. ইয়াতে ধৰা দুটা চাৰ্জ আছে এটা হল q1 আৰু এটা ধৰা q2 চাৰ্জ both are positive charges. এটা আমি লাইন এটা জয়েন কৰিছো ইয়াতে ইয়াক নিউট্ৰেলাইজ কৰিবৰ কাৰণে যদি নিউট্ৰেল কৰিব লাগে নিউট্ৰেল কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই দুটা পজিটিভ চাৰ্জ ধৰা আমি কনসিডাৰ কৰিছো ইয়াতে q1 is greater than ধৰা q2 q1 is greater than q2 গতিকে এটো ধৰা পজিটিভ চাৰ্জ এতিয়া এই দুটা বস্তুক যদি আমি ষ্টেবল ইকুইলিব্ৰিয়ামত যদি নিব লাগে বা নিউট্ৰেল কৰিব লাগে নিউট্ৰেল ইকুইলিব্ৰিয়ামত যদি নিব লাগে তেতিয়া আমি কি কৰিব লাগিব এটা বিপৰীতধৰ্মী চাৰ্জ এটা আনিব লাগিব কাৰ কোন ফালে যেটো সৰু হয় চাৰ্জ তাৰ সাইডত বা লাইন জয়েনিংত আমি এটা বেলেগ এটা চাৰ্জ ৰাখিব লাগিব যেটো চাৰ্জৰ সাইনটো কি হয় অপোজিট গতিকে এটা আমি কি সাইন এটা ৰাখিম চাৰ্জ ৰাখিম -q ঠিক আছে এতিয়া এটো চাৰ্জ ডাঙৰ এটো চাৰ্জ সৰু এতিয়া ইউ কি দিব ইউ ইয়াৰ ওপৰত ফোর্স এটা এপ্লাই কৰিব কি ফোর্স বিকজ এটো কি হয় অপোজিট সাইন অপোজিট চাৰ্জ গতিকে ইয়াৰ মাজত এটা এট্ৰাকশন ক্ৰিয়েট হ'ব এট্ৰাকটিভ ফোর্স গতিকে এট্ৰাকটিভ ফোর্সৰ কাৰণে এটো বস্তু চাৰ্জটো ইফালে অলপ গুছি আহিব গুছি আহাৰ পাছত কি হ'ব আকৌ এই দুটাৰ মাজত এটা ৰিপালসিভ ফোর্স আছে এই দুটাৰ মাজত ৰিপালসিভ ফোর্সটো কি কৰিব ইয়াক আকৌ ৰিপেল কৰি কেনে য'ত আছিলে চাৰ্জটো য'ত আমি প্লেস কৰিছিলো তাতে দেখিব গতিকে এই ক্ষেত্ৰত কি হ'ব for neutral equilibrium the second derivative of potential is constant potential energy is constant
ইয়াৰ ক্ষেত্ৰত কি হ'ব সেকেন্ড ডেৰিভেটিভ অফ potential energy is constant ঠিক আছে এতিয়া ইয়াৰ ধৰা এইখিনি বস্তু যিখিনি আমি পঢ়িলো ষ্টেবল আনষ্টেবল এণ্ড নিউট্ৰেল ইকুইলিব্ৰিয়াম ইয়াৰ কিছুমান এপ্লিকেশ্যন আছে বা নিউমেৰিকেলছ প্ৰব্লেমত আমি নিউমেৰিকেল প্ৰব্লেম দুটা কৰোঁ তেতিয়া আমি গম পাম কেনেকৈ ইয়াৰ এপ্লিকেশ্যনটো হয় এতিয়া সে question number 1 question number 1 question টা লিখিলো ধৰা two electrons and a positive charge q are held along a straight line at what position and for what value of q will the system be in equilibrium check whether it is stable unstable or neutral equilibrium say দুটা ইলেক্ট্ৰন আছে at position a and at position b আৰু এটা চাৰ্জ আছে ধৰা plus q at position o ঠিক আছে এটা দুটা ইলেক্ট্ৰন অপজিট চাৰ্জ আৰু এটা মাজৰ এটা কি আছে পজিটিভ চাৰ্জ আছে ইয়াৰ মিড পইণ্টত এতিয়া ইয়াৰ কাৰণে আমি কি উলিয়াম ইয়াক আমি নিউট্ৰেল ইকুইলিব্ৰিয়াম বুলি দেখাব লাগে এতিয়া এই দুটা চাৰ্জ equal charge say plus q charge is placed at midpoint of a and b এই দুটাৰ মাজত এটা মিড পইণ্টত আমি কি ৰাখিছো এটা প্লাস q এটা চাৰ্জ ৰাখিছো এতিয়া এই দুটাই কি কৰিব u ইয়াৰ ওপৰত ফোৰ্স দিব u ইয়াৰ ওপৰত ফোৰ্স দিব ওদিকে নেট ফোৰ্সটো কি হ'ব 0 নেট ফোৰ্সটো ইয়াৰ u দিব u ফোৰ্স দিব both are কি attractive force so the net force will be 0 since minus e at a and minus e at b gives equal forces on plus q which is at o then net force is 0 ঠিক আছে এতিয়া আমি ইয়াৰ ম্যাগনিটিউড উলাম what should be the magnitude of plus q এই চাৰ্জৰ ম্যাগনিটিউডটো কিমান হ'ব লাগিব তেতিয়া কি হ'ব এটো আনষ্টেবল বা ষ্টেবল ইকুইলিব্ৰিয়াম হ'ব সে আমি ইয়াক কি কৰিছো ইফালে লৈ আহিছো ইফালে লৈ আহিলে এতিয়া ইয়াৰ ম্যাগনিটিউডটো কিমান হ'ব লাগিব বা ইফালে লৈ গলে ইয়াৰ ম্যাগনিটিউড কিমান হ'ব লাগিব সে আমি কনসিডাৰ কৰিছো ইয়াৰ মাজৰ ডিসটেন্সটো ধৰা x ab is equal to কিমান হয় now ab is equal to x so net force এটা সেকেন্ড কন্ডিশন দে কেতিয়া হ'ব যদি আমি এই চাৰ্জটো ইফালে বা ইফালে লৈ গলে তেতিয়া ইয়াৰ আমি কি উলিয়াম ম্যাগনিটিউডটো উলিয়াম এতিয়া f net is equal to কিমান হ'ব u ইয়াৰ ওপৰত ফোৰ্স দিব u ইয়াৰ ওপৰত ফোৰ্স দিব ঠিক আছে বা আমি ইয়াত থাকা ইলেক্ট্ৰনটোৰ ওপৰত কিমান ফোৰ্স এপ্লাই হ'ব হেতু আমি ক্যালকুলেট কৰিম ধৰা ঠিক আছে f net is equal to the force on a এটা সাকা চাৰ্জটো force on a by b ঠিক আছে নেক্সট force on a by o e এটা ফোর্স দিব ইয়াৰ ওপৰত u এটা ফোর্স দিব সো আমি নেট ফোর্সটো কালত ক্যালকুলেট কৰিম এত কিমান নেট ফোর্স হ'ব since the system is at equilibrium neutral equilibrium so net force will be 0 আৰু ইয়াৰ ভ্যালু কিমান হ'ব 1/4 pi epsilon naught ab distance x square এই দুটা কি হয় minus e
মাইনাছ ই প্লাছ 1/4 পাই এপচিলন নট ই ইয়াৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব চ' ইয়াৰ ডিষ্টেঞ্চটো কিমান মিড পইণ্টত ৰাখিছোঁ গতিকে মিড পইণ্টত ৰাখিলে x/2 হোল স্কোৱাৰ গতিকে এইটো মাইনাছ কিউ আৰু এইটো প্লাছ কিউ মাইনাছ কিউ এণ্ড প্লাছ কিউ এতিয়া ইয়াক আমি চিম্প্লিফাই কৰিম ধৰা চিম্প্লিফাই কৰিলে কিমান হ'ব এইখিনি যদি ইফালে লৈ আহোঁ ই স্কোৱাৰ 4 পাই এপচিলন নট x স্কোৱাৰ প্লাছ এইটো যদি লৈ যাওঁ ওপৰত 4 ই কিউ বাই x স্কোৱাৰ সৰি এইটো ইকুৱেল চেন এতিয়া ইয়াক সৰি ইয়াতে থাকিব 4 পাই এপচিলন নট 4 পাই এপচিলন এটা থাকিব এতিয়া 4 পাই এপচিলন নট 4 পাই এপচিলন নট কেনসেল ইয়াতে কি কি থাকিব এটা ই ইজ ইকুৱেল টু 4 কিউ সো what will be the value what will be the magnitude of the surge placing between a and b so 1/4 of e ঠিক আছে এটো হল ম্যাগনিটিউড এতিয়া ইয়াতে ৰাখিলো আমি কি ইকুৱেল চাৰ্জত এটো ৰাখিলো ইকুৱেল চাৰ্জৰ মাজত এটা বেলেগ এটা চাৰ্জ এতিয়া নাম্বাৰ 2 কোৱেশ্চন ধৰা say we consider two charges minus sorry to plus 8 microcoulomb and itu minus 2 microcoulomb 8 the charge ase yar major dhora separation to 20 cm say two charges at point a and b separating by a distance of 20 cm are plus 8 microcoulomb and minus 2 microcoulomb respectively then what will be the magnitude of the force to be stable equilibrium of the system and what is the distance and at what distance the charge should be placed etia ami palu je yar agota ami discuss korilu ধৰা দুটা যদি চাৰ্জ থাকে তাক যদি নিউট্ৰেলাইজ কৰিব লাগে আমি বেলেগ এটা অপজিট এটা চাৰ্জ আনো ধৰা আমি এটা বেলেগ এটা চাৰ্জ কি আনিলো ইয়াতে প্লেস কৰিলো আমি ইয়াৰ ডিসটেন্সটো নাজানো সে কিমান ডিসটেন্সত আমি ৰাখিম at distance x from b we consider a charge plus q why plus q যেহেতু এটো এটা মাইনাস এটো মাইনাস এটা নেগেটিভ চাৰ্জ আৰু ইয়াৰ ম্যাগনিটিউডটো সৰু হয় ইয়াতকে গতিকে ইয়াতে আমি কি প্লেস কৰিছো এটা পজিটিভ চাৰ্জ ঠিক আছে এতিয়া নিউট্ৰেল ইকুইলিব্ৰিয়াম হ'ব লাগিব বা তাৰ আগতে আমি ক্যালকুলেট কৰি লওঁ ইয়াৰ ওপৰত ই আৰু এই প্লাস 8 মাইক্ৰোকুলম চাৰ্জ আৰু মাইনাস 2 মাইক্ৰোকুলমে কিমান ফোর্স এপ্লাই কৰিব F net force is equal to force etu dhora position ase C force on C by A plus force on C by B ঠিক আছে net force 0 because it is in neutral equilibrium FCA কিমান FCA হলো 1/4 by epsilon naught distance 20 plus x whole square আৰু charge দুটা 8 microcoulomb and এটো আমি নাজানো 8 microcoulomb মানে কিমান 10 to the power -6 coulomb আৰু এটো charge তো কিমান q ঠিক আছে প্লাস force on C by B এটো কিমান হ'ব 1/4 by epsilon naught এটো -2 into 10 to the power -6 আৰু এটো প্লাস q আৰু ডিসটেন্স তো কিমান হয় ইয়াৰ মাজত x স্কয়াৰ এটা ইয়াক যদি ফলে আনো আমি কিমান হ'ব
4 pi epsilon naught 20 plus x whole square 8 into 10 to the power minus 6 q is equal to এইটো মাইনাছ আহিলে ইফালেও মাইনাছ আহিব এইটো যদি ইফালে লৈ আহোঁ তেতিয়া এইটো কি হ'ব মাইনাছ হ'ব গতিকে আমি দুইফালে কি কৰিব পাৰিম প্লাছ লিখিব পাৰিম 2 into 10 to the power minus 6 q so 4 pi epsilon naught x square এতিয়া এখানে ক্যান্সেল হ'ব এখানে ক্যান্সেল হ'ব এটো ক্যান্সেল হ'ব এটো ক্যান্সেল হ'ব থাকিব যায় কি আৰু 2 ৰে এটো 4 times so 4 by 20 plus x whole square is equal to 1 by x square এতিয়া ইয়াৰ ভ্যালুটো কিমান হ'ব যায় যদি আমি ক্যালকুলেট কৰো যায় ইয়াৰ ভ্যালুটো পাম ধৰা আমি যদি তো সিম্পলিফাই কৰি লও সিম্পলিফাই কৰিবা তোমালোকে x হল কিমান হ'ব 20 cm so the plus q charge should be placed at 20 cm distance from b next dhara next question dhara the repulsive force between two particles of same mass and same charge separated by a certain distance is equal to the weight of one of them find the distance between them ঠিক আছে এতিয়া question number 3 ইয়াতে কি দিয়া আছে দুটা চার্জ দিয়া আছে এটা প্লাস কিউ এটা আমি না জানো যে সেম সাইন এটা নেগেটিভ হ'ব পাৰে পজিটিভ হ'ব পাৰে ইয়াৰ মাসও দিয়া আছে mm ঠিক আছে এতিয়া এই কিটাৰ কাৰণে চার্জ কি হ'ব চার্জ কিমান দিয়া আছে ধৰা চার্জটো হ'ব 1.6 × 10⁻⁹ কুলম আৰু এটা দিয়া আছে ধৰা মাস অফ proton 1.6 × 10⁻⁹ 27 kg কিহৰ কাৰণে এটা পজিটিভ চাৰ্জ বুলি কনসিডাৰ কৰিছো পজিটিভ চাৰ্জ কনসিডাৰ কৰিলে এটো কিমান হ'ব ইয়াৰ মাসটো 1.6 × 10⁻27 কাৰণ পজিটিভ চাৰ্জ মানে কি proton আৰু বাৰু কৰিম এতিয়া ইয়াৰ ওপৰত চোৱা সে এটো বস্তু আকৌ এবাৰ কৈ দিছো কি হয় দুটা চাৰ্জ অফ সেম ম্যাগনিটিউড পজিটিভ সো আমি কনসিডাৰ কৰিছিলো পজিটিভ সো সেম মাস সেম চাৰ্জ গতিকে মাসও সেম গতিকে আমি ইয়াতে উলিয়াব লাগে কি ইয়াতে কি উলিয়াব লাগে আমি ডিসটেন্স বিটুইন देम ইয়াৰ মাজত ডিসটেন্স উলিয়াম হোৱাট ইজ দ্য ডিসটেন্স বিটুইন देम ঠিক আছে এতিয়া ইয়াৰ কাৰণে কি হ'ব যেহেতু এটা সেপাৰেশনত আছে সে প্লাস সেপাৰেশন আর যেতিয়া কিবা দুটা চার্জ কোনো দুটা চার্জ আমি এটা আর সেপারেশনত ৰাখো তাৰ মাজত কি ফোর্স এপ্লাই হয় কুলম্বস ল বা কুলম্বস ফর্মুলা আমি ইউজ কৰো গতিকে when plus q and plus q are two charges separated then according to Coulomb's law হ'ব কিমান force is equal to force eto electrostatic force hobo so Fe is equal to kiman hobo 1/4 pi epsilon naught q square by r square আকৌ ইহা দুটা কি আছে মাস আছে মানে যদি বস্তু দুটাৰ মাস থাকে মাসৰ কাৰণে কি হয় two masses are separated by a distance then
গ্ৰেভিটেশ্যনেল ফ'ৰ্চে এক্ট কৰিব ইয়াতে চ' if two masses are separated by a distance আর ইয়াতে কি ফোর্স একদম গ্ৰেভিটেশ্যনেল ফোর্স সো গ্ৰেভিটেশ্যনেল ফোর্সৰ ভ্যালু এটো g m1 m2 by r square এই দুটাৰ মাসটো কি ইকুৱেল গতিকে আমি কি লিখিব পাৰিম m square electrostatic force and gravitational force are equal because equal charge and equal mass so Fe is equal to Fg so eto kiman hobo 1/4 pi epsilon naught q square by r square and g is equal to g into m square by r square এতিয়া এখিনি যদি তোমালোকে ক্যালকুলেশন কৰা তেতিয়া r ৰ ভ্যালুটো কিমান পাবা সৰি সৰি ইয়াতে গ্ৰেভিটেশ্যনেল ফোর্সৰ কথা নাহিব ইয়াতে অনলি আহিব ওয়েটৰ কথা আহিব সৰি ইয়াতে ওয়েটৰ কথা আহিব g = কিমান হ'ব যায় mg সো এটোৰ কাৰণে কিমান হ'ব যায় এখিনি mg গতিকে যদি আমি ক্যালকুলেশন কৰো r ৰ ভ্যালু কিমান পাম যায় 0.12 সেন্টিমিটার এখানে সিম্পলিফাই যদি কৰা তেতে সিম্পলিফাই কৰিলে কিমান পায় 0.12 আৰু মাসৰ ভ্যালু বহাই দিবা g ৰ ভ্যালু বহাই দিবা g ৰ ভ্যালু ধৰা 10 এক্সেলাৰেশন ইকুৱেল টু গ্ৰেভিটি 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু ক্যাপিটাল g ৰ ভ্যালু আমি এখিনি পাইছো এখিনি বহাই দিলে আমি ভ্যালুটো পাই যাম এতিয়া আৰু এটা এক্সাম্পল কৰিম ধৰা কোৱেশ্চন নম্বৰ 4 এক্সাম্পল কোৱেশ্চন নম্বৰ 4 সে three charges ধৰা plus q and plus q these are equal number of charges but both have each of have same magnitude and same charge equal charge আৰু ইয়াতে কোড প্লেস কৰিছো ধৰা a b and c three charges are placed at three vertices of an equilateral triangle and the charges of equal charges then calculate the magnitude of the charge when is placed at the centroid of the equilateral triangle then this is the centroid say centroid o we consider centroid o etia iate ami eta plus q eta charge eta consider korim plus q charge eta consider korim is plus q charge tur ami ki uliabo lage magnitude uliabo lage এই magnitude to কিমান হ'ব এটো উলিয়াব লাগে এই চার্জ তিনটা কি হয় ইকুয়াল হয় এতিয়া আমি কনসিডার কৰিছো ধৰা এটো d পারপেন্ডিকুলার ড্র এ পারপেন্ডিকুলার সে ড্র এ পারপেন্ডিকুলার CD on AB এটা ইয়াত যদি পারপেন্ডিকুলার ড্র কৰা তেতিয়া কি হ'ব তো এটা আমি পারপেন্ডিকুলার ড্র কৰিলে আমি এটা অ্যাঙ্গল পাম কাৰণ এটো কিমান হয় ইকুইলেটারাল ট্রায়াঙ্গল 60 ডিগ্ৰী গতিকে ইয়া হাফ কৰিলে কিমান হ'ব 30 ডিগ্ৰী সো
এইখিনি আমি ভেলু উলিয়াই লওঁ এইকেইটা ধৰা লেংথ আমি কনচিডাৰ কৰিছোঁ নহয় এল এইকেইটা লেংথ এল এতিয়া ইয়াৰ ওপৰত ফ'ৰ্চ এটা এপ্লাই কৰিব এটা ইয়াৰ ওপৰত ফ'ৰ্চ এটা এপ্লাই কৰিব এই ফ'ৰ্চকেইটা কেনেকুৱা হ'ব সে the force on C by A so both are opposite ইটো চাৰ্জ আমি দেখিছোঁ সৰি দুটা চাৰ্জ কি হয় ইটো চাৰ্জ আৰু ইটো চাৰ্জ ইকুৱেল আৰু ইয়াৰ মাজৰ ফ'ৰ্চটো কি হ'ব ৰিপালচিভ ফ'ৰ্চ গতিকে ইফালে কোনফালে যাব এই ফ'ৰ্চটো কোনফালে এক্ট কৰিব ইটো ডাইৰেকশ্যনত so F force on C by A আকৌ C ৰ ওপৰত U এটা ফ'ৰ্চ এপ্লাই কৰিব এটো কি হ'ব ৰিপালচিভ the force on C by B ঠিক আছে এতিয়া আমি প্ৰথমতে লৈ লওঁ ধৰা force on C by A এটো কিমান হ'ব 1/4 pi epsilon naught q square by l square ঠিক আছে এটো ধৰা ইকুৱেশ্যন 1 আকৌ u এটা এপ্লাই ফ'ৰ্চ এটা এপ্লাই কৰিব সে force on C by B কাৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিছে C ৰ ওপৰত কোনে এপ্লাই কৰিছে B এপ্লাই কৰিছে সো এটোৰ কাৰণে কিমান হ'ব 1/4 pi epsilon naught q square by l square ইটো ডাইৰেকশ্যনটো কোনফালে হ'ব along AC আৰু ইয়াৰ ডাইৰেকশ্যনটো কোনফালে হ'ব ইয়াৰ পৰা ইফালে এটো ইকুৱেশ্যনটো along কাৰ পৰা কোনফালে B to C BC ঠিক আছে এতিয়া ইয়াৰ কাৰণে যেটো নেট চাৰ্জ হ'ব ইয়াৰ কাৰণে যেটো নেট চাৰ্জ হ'ব এটো আমি আৰু এটা কনসিডাৰ কৰিম ধৰা F1 বা এটো F2 এটা F1 ফ'ৰ্চ আৰু এটো F2 ফ'ৰ্চ এতিয়া ইটো চাৰ্জ আৰু ইটো চাৰ্জ কি হয় ইকুৱেল ইটো চাৰ্জ আৰু ইটো চাৰ্জ ইকুৱেল গতিকে ইয়াৰ ফ'ৰ্চ কিটা কি হ'ব ইকুৱেল ফ'ৰ্চ গতিকে ইয়াৰ যদি আমি ৰিজাল্টেন্ট ফ'ৰ্চটো লওঁ ৰিজাল্টেন্ট ফ'ৰ্চটোৰ ডাইৰেকশ্যনটো কোনফালে হ'ব তো ৰিজাল্টেন্ট ফ'ৰ্চ F1 plus F2 এটা আমি এনেকৈ ল'ব পাৰোঁ হা F1 আৰু এটো হা F2 সো নেট ফ'ৰ্চ বা ৰিজাল্টেন্ট ফ'ৰ্চটো কিমান হ'ব F1 plus F2 F1 plus F2 because both forces are equal গতিকে আমি ধৰা লিখিব পাৰোঁ twice F1 ধৰা দুটা চাৰ্জ ইকুৱেল দুটা ফ'ৰ্চ ইকুৱেল গতিকে এটো কিমান হ'ব cos থিটা কিহৰ কাৰণে ইটো এংগল আমি ধৰা থিটা বুলি যদি কনসিডাৰ কৰো ইটো এংগল কিমান হ'ব থিটা আৰু cos থিটা আৰু এটা কিহৰ কাৰণে হয় চোৱা যেতিয়া আমি কোনবা দুটা ভেক্টৰ দুটা লওঁ ভেক্টৰক যদি আমি পাৰপেন্ডিকুলাৰ কম্পোনেন্ট দুটাত যদি ভাগ কৰি দিওঁ সে এটা এটা ভেক্টৰ ইয়াক যদি আমি পাৰপেন্ডিকুলাৰ কম্পোনেন্ট দুটাত যদি ভাগ কৰি দিওঁ তেতিয়া কি হয় along y ডাইৰেকশ্যনত এটো cos থিটা বুলি লওঁ আৰু along x ডাইৰেকশ্যনত এটো sin থিটা ঠিক আছে সো ইফালে এটা থাকিব কম্পোনেন্ট আৰু এটা ইফালে এটা কম্পোনেন্ট থাকিব এই কম্পোনেন্ট দুটা কি হ'ব সৰা এটোৰ কাৰণে f2 ৰ কাৰণে f2 sin থিটা আৰু এটো কিমান হ'ব f1 sin theta but both are in opposite direction গতিকে opposite direction হোৱাৰ লগে কি হ'ব এটা এন্টো কেনসেল কৰিব সো resultant force only due to this এটা কি হয় cos সো আমি সেই কাৰণে কি লিখিছো cos লিখিছো ইয়াতে
এতিয়া চোৱা ইয়াৰ ভ্যালুটো কিমান আছিলে 1 by twice 1 by 4 pi epsilon naught 1 by 4 pi epsilon naught q square by l square আৰু cos theta ৰ ভ্যালু কাৰণ cos টো কিমান হয় 30 ডিগ্ৰী গতিকে twice q square 4 pi epsilon naught এটো l square আৰু cos 30 ভ্যালু √3/2 সো 2 to cancel হ'ব only কি থাকিব √3 q square 4 pi epsilon naught l square ঠিক আছে এতিয়া চোৱা এই দুটাৰ কাৰণে আমি ফোৰ্স দুটা পালো ইটোৰ কাৰণে পালো কোড এপ্লাই কৰি আছে ইয়াত এপ্লাই কৰি আছে এটা ইউ টো এপ্লাই কৰিব এটা সেন্টাৰ এটা ফোৰ্স যেহেতু আছে ইউ ইয়াৰ পৰা এটা ফোৰ্স এপ্লাই কৰিব সো ইয়াক আমি কেনেকৈ ক্যালকুলেট কৰিম আমি লেংথ পাইছো কি এইটা লেংথে জানো আমি কিমান লেংথ এইটা এসি সৰি এবি বিসি সিএ এটা কিমান হয় এল আমি পারপেন্ডিকুলার এটা অলরেডি ড্র কৰি থৈছো নহয় এটো কিমান হয় এটা এটা পারপেন্ডিকুলার গতিকে কি হ'ব এটো এটা সমকোণী ত্ৰিভুজ গতিকে সমকোণী ত্ৰিভুজত কি এপ্লাই হ'ব পাইথাগোৰাছ ফৰ্মুলা সো এটুক আমি কি লব পাৰো cos 30 যদি লওঁ কাৰণ কিহৰ কাৰণে cos 30 এটো 60 ডিগ্ৰী এটো 30 ডিগ্ৰী এই cos 30 ললে cos মানে b by h b টো কোনটো হ'ব ad আৰু এটো মানে ac সৰি ঠিক আছে এটো কিমান হ'ব cd আৰু এটো হল cb cos 30 মানে √3/2 আৰু cd মানে আমি নাজানো আৰু তাৰ ভ্যালু cb ভ্যালু l গতিকে cd = √3/2 l এতিয়া চোৱা নেক্সট এইখিনি ভ্যালুটো কিমান হয় c আৰু d ৰ ভ্যালুটো c আৰু d ৰ ভ্যালু উলিয়াৰ আগতে কাৰণ এটো এটা যেহেতু সেন্ট্ৰয়েড হয় সেন্ট্ৰয়েড হোৱাৰ কাৰণে কি হ'ব এটো আৰু এইটা ইকুৱেল হলে এই লিখা c co is equal to 2/3 of cd কিমান হয় co is equal to 2/3 of cd so c ৰ ভ্যালু যদি আমি উলিয়াব লাগে কাৰণ c দি ভ্যালু অলৰেডি পাইছো 2/3 আৰু √3/2 l 2 to cancel আৰু কিমান হ'ব এটো যে l/√3 so what will be the force on c by o now force on c by o এটো কিমান হ'ব force on c by o এটো ভ্যালু 1/4 pi epsilon naught 1/4 pi epsilon naught আৰু এটো কিমান হ'ব এটা প্লাস q আৰু এটো q আৰু এটো q আৰু ইয়াৰ ভ্যালুটো কিমান আছিল এটো ডিসটেন্সটো co স্কয়াৰ so 1/4 pi epsilon naught q আৰু co টো কিমান আমি পাইছো নহয় এখানে co টো কিমান l/√3 হোল স্কয়াৰ গতিকে কিমান হ'ব যায় 3/4 pi epsilon naught q by l square f co এতিয়া চোৱা ই যেটো ইয়াৰ ওপৰত ফোৰ্স দিব হেতি কি হ'ব ইয়াৰ কাৰণে এই দুটাই এটা ফোৰ্স এটা দিয়া আছে তাৰ ৰিজাল্টেন্ট ফোৰ্সটো কোনফালে হৈ আছে আপওয়াৰ্ড হৈ আছে গতিকে ই ইয়াৰ ওপৰত যেটো ফোৰ্স এপ্লাই কৰিব হেতু কোনফালে হ'ব ৰিপালসিভ হ'ব ৰিপালসিভ হ'ল লগি ইয়াৰ ডাইৰেকশন কোনফালে হ'ব ডাউনৱাৰ্ড ফোৰ্সটো কোনফালে হ'ব ডাউনৱাৰ্ড সো এলং
এই ফ'ৰ্চটো কোনফালে হ'ব এই সৰি এইখিনি হ'ল এতিয়া এই ফ'ৰ্চটো কোনফালে হ'ব এলং CO both are opposite so ইয়াৰ কাৰণে ৰিজাল্টেণ্ট ফ'ৰ্চ আৰু ইয়াৰ কাৰণে ৰিজাল্টেণ্ট ফ'ৰ্চটো অপজিট ডাইৰেকশ্যনত আৰু ইয়াৰ কাৰণে ৰিজাল্টেণ্ট ফ'ৰ্চটো আমি কিমান পাইছিলোঁ ৰিজাল্টেণ্ট ফ'ৰ্চটো কিমান পাইছিলোঁ আমি F1 plus F2 is equal to FCO so ইয়াৰ কাৰণে ৰিজাল্টেণ্ট ফ'ৰ্চটো কিমান আছিলে √3 by 4 pi epsilon naught q square by l square আৰু এইটোৰ ভ্যালু কিমান পাইছো 3 by 4 pi epsilon naught q by l square so এখিনি কেনসেল হ'ব এটো এটা কেনসেল হ'ব আৰু এটো কি ডাইৰেকশ্যনত ধৰা অপজিট ডাইৰেকশ্যন সেই কাৰণে এটো কি সাইন আহিব মাইনাস সাইন এটো মাইনাস সাইন আহিব আহাৰ লগে এখিনি এনসাৰটো আমি কিমান পাম q = -q by √3 এখিনি সিম্পলিফাই কৰিব পাৰো তোমালোকে এখিনি সিম্পলিফাই কৰিবা q কিমান হ'ব -q by √3 so the magnitude of plus q should be 1 by √3 times of q এইটা ইয়াৰ কি হ'ব লাগিব 1 by √3 times and this charge should be negative then it will be in stable equilibrium এইটা কত থাকিব সুস্থিৰ হাইমত থাকিব ঠিক আছে ওকে Okay, thank you. In the next class, we have discussed about the electric field lines and electric dipole and other things. Okay, thank you. Most welcome to my classes.